নোটিছ এটা পাইছোঁ আমি যোৱা সোমবাৰে আমাৰ প্ৰচাৰ ভাৰতীৰ পৰা ওলাইছে যে নট অনলি কোকৰাঝাৰ অল অভাৰ ইণ্ডিয়াত মোৰ দেন 400-500 এনেকুৱা চেণ্টাৰ HPT দূৰদৰ্শন আৰু LPT এনেকুৱা বন্ধ কৰি আছে এইটো চৰকাৰৰ এইটো কিবা প্লেন প্ৰচাৰ ভাৰতীৰ সেই হিচাপে আমি নোটিছ এটা পাইছোঁ ডেডলাইন বেলেগ বেলেগ হেৰিৰ বেলেগ আছে আমাৰ কোকৰাঝাৰটো আছে 31 মাৰ্চ 2022 31 মাৰ্চ 2022 ভিতৰত কমপ্লিট শ্বাটডাউন কৰিব লাগে বৰ্তমান আমাৰ ইয়াতো অনলি টেকনিকেল মানুহ লাগে সেইকাৰণে আমাৰ ইয়াত 7জন মান আছে 7জনেই টেকনিকেল ষ্টাফ আছে LPT পৰা HPT কেতিয়া কৰিছিলে এই 2010ত আহিছিলে কনভাৰ্চন হৈছিলে একচুৱেলি আগৰ হেৰিটো মোৰ মনত নাই কেতিয়াবা হৈছিলে কিন্তু ইয়াত আহিছিলে 2010ত 10 ইয়াৰ্ছ হৈ গ'ল ইয়াতে HPT-টো শ্বিফ্ট হোৱাৰ পিছত নতুন এইটোতো গভৰ্ণমেণ্ট পলিচি এতিয়া গভৰ্ণমেণ্টে কি কৰে প্ৰচাৰ ভাৰতী কি কৰে তেওঁলোকেই জানিব আমিতো একো গম নাপাওঁ ইয়াৰ পৰা চেণ্টাৰ চলি আছিলে পাইছোঁ খবৰটো অকল কোকৰাঝাৰেই নহয় টোটেল 151টা ষ্টেচন মানে বন্ধ হৈ আছে 31 মাৰ্চৰ ভিতৰত এইটো সঁচাকৈ দুখ লগা কথা এটা ডিপাৰ্টমেণ্ট বন্ধ হৈ যোৱাটো সঁচাই খুব দুখজনক ঘটনা এইটো কিয় এনেকুৱা কৰিছে ডিপাৰ্টমেণ্ট এটা জন্ম দিয়াটো যিমান কষ্ট তাক বন্ধ কৰাটো একদম ইজি কিন্তু বন্ধ কৰি দিয়াৰ পিছত তাকতো আকৌ চালু কৰিব নোৱাৰিব তাক আকৌ চলোৱাটো মুস্কিল কথা তো কিয় বন্ধ কৰিবলৈ গৈ আছে বিশেষকৈ কোকৰাঝাৰটো হৈছে লয়াৰ আছামতে একমাত্ৰ ষ্টেচন আমাৰ বড়ো ভাষাৰ হেৰিৰ কাৰণেও ইয়াক আপগ্ৰেড কৰিব লাগিছিলে নতুন DDK ষ্টুডিঅ' বনাব লাগিছিল দূৰদৰ্শন ষ্টুডিঅ' কমপ্লিট এটা ছেটআপ বনাব লাগিছিল তাৰ ঠাইত এইটো এটা ষ্টেচনটোৱে বন্ধ কৰিবলৈ গৈ আছে যে কোকৰাঝাৰ টিভি চেণ্টাৰো হাইপাৱাৰ টিভি চেণ্টাৰো বন্ধ হ'ব বুলি মানে হেৰিটো পাইছোঁ নটিছটো পালোঁ কিন্তু হ'ল সেইটো কেনেকুৱা বা হ'ল কিন্তু অৰিজিনেলি সেইটো অল ইণ্ডিয়া পূৰা এটাই হৈ আছে আৰু কি অল ইণ্ডিয়া সেইটো অকল কোকৰাঝাৰ বুলি নহয় পূৰা অল ইণ্ডিয়া সেইটো হৈ আছে এতিয়া এইখিনি আমি ক'ব পাৰোঁ আৰু মুঠতে আমি দেখিলোঁ এতিয়া অনুভৱ কৰিলোঁ কোকৰাঝাৰ টিভি চেণ্টাৰ খোৱাৰ লগে লগে ইয়াৰ বড়ো সংস্কৃতি বিভিন্ন ভাষা ভাষীৰ সংস্কৃতিৰ ক্ষেত্ৰত জড়িত আছিল কিন্তু অতীত হৈ যাব কোকৰাঝাৰ নাম অল ইণ্ডিয়া লেভেলত আচ্ছা সেইটোতো একচুৱেলি ক'ব গ'লে বহুত কথা আছে কাৰণ লোৱাৰ আছামৰ এটা আমাৰ অল ইণ্ডিয়া হেৰিত দূৰদৰ্শন এটাই আছে কোকৰাঝাৰত লোৱাৰ আছামত আৰু অল ইণ্ডিয়া ৰেডিঅ' একচুৱেলি এইটো মানে হেৰি আছে ৰিজনেবল চেণ্টাৰ তাতে মেজৰিটি হিচাপে আমাৰ বড়োসকলে হেৰি কৰে ইয়াতে আৰু প্ৰপাৰলি ক'ব গ'লে আপোনাৰ আমাৰ লোকেলিটি হিচাপত মানে ৰিজনেল প্ৰগ্ৰামটো ইয়াত হয় এয়া আছিল যে দূৰদৰ্শন কেন্দ্ৰত কৰ্মৰত ব্যক্তি তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিলে হয় যেটো 31 মাৰ্চৰ ভিতৰতে যেটো দেশৰ বিভিন্ন যেটো ৰাজ্যৰ যেটো টিভি চেণ্টাৰ বন্ধ কৰাৰ নিৰ্দেশ কৰাৰ যেটো লিষ্টখনত এই লিষ্টখনত যেটো কোকৰাঝাৰ যেটো টিভি চেণ্টাৰত এটা সন্নিৱিষ্ট হৈ আছে তো মুঠতে ৰাজ্যৰ যেটো বিভিন্ন টায়াৰ লগতে কোকৰাঝাৰ ভটগাঁও খাচিপাৰা যেটো টিভি চেনেল যেটো টিভি চেণ্টাৰ যেটো অহা যেটো 31 মাৰ্চৰ ভিতৰতে বন্ধ হৈ যাব হিয়া নিশ্চিত হৈ পৰিছে কিন্তু লক্ষণীয় কথা যে মানে যেটো স্থানীয় যেটো চৰকাৰ আছে যেটো বিধায়কসকল আছে বিটিআৰ চৰকাৰ আছে তেওঁলোকে যদি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰলৈ তেওঁলোকে যদি হেঁচা প্ৰয়োগ যদি বচাব পাৰে বা ৰখাব পাৰে হিয়া এটা সুন্দৰ এটা যে ৰাজ্যৰ এটা দাবী হ'ব পাৰে কাৰণ এই যেটো সংস্কৃতি অনুষ্ঠান টিভি চেণ্টাৰ যেটো ভটগাঁও যেটো টিভি চেণ্টাৰ ইয়াৰ টিভি চেণ্টাৰ যদি বচাই ৰাখিব নোৱাৰে তেন্তে এটা সংস্কৃতি অনুষ্ঠান বিলীন হৈ যাব হিয়া একেবাৰে নিশ্চিত হৈ পৰিছে